ৰমজান মাহত থানবান হৈ গ'ল ঘৰ। হায়দৰাবাদত খুৰছিদ আলমৰ কৰুণ ঘটনা। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত। গোৱালপাৰাৰ কৃষ্ণাইৰ এজন যুৱকৰ মৃতদেহ হায়দৰাবাদত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। খবৰ পায়েই পৰিয়ালত হাহাকাৰ পৰিস্থিতি। হায়দৰাবাদত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছিল খুৰছিদ আলমে। কিন্তু পৰিয়ালৰ লোকে খুৰছিদ আলমক হত্যা কৰা বুলি অভিযোগ কৰিছে। ৰমজান মাহত যেন ঘৰখনত এতিয়া সৰগ ভাঙি পৰিছে। আজি আমি ৰাতিপুৱা এটা খুব দুখৰ খবৰ পালোঁ যে আমাৰ কৃষ্ণাই অঞ্চলৰে এজন ল'ৰা খুৰছিদ আলম ল'ৰাজন তেওঁ হায়দৰাবাদত কাম কৰিবলৈ গৈছিল। কিন্তু হঠাৎ যোৱাকালি ৰাতিৰ পৰা খুৰছিদ আলম নিৰুদ্দেশ হৈ আছিল আৰু আজি ৰাতিপুৱা 5টামান সময়ত তেওঁক তেওঁৰ পোৱা গৈছে আৰু তেওঁক হেঙি অৱস্থাত পোৱা গৈছে। কিন্তু তেওঁৰ লগৰ যিসকল ল'ৰা আছিল তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ কোনোবাই খোৱা বুলি। গতিকে আমিও যিহেতু দূৰত আছোঁ, অসমতে আছোঁ, আমি গম নাপাওঁ বিশেষ ডিটেইলছখিনি পাম নিশ্চয়। কিন্তু কথা হ'ল এটা দুখৰ বিষয় যে দুৰ্ভাগ্যজনক যে আজি বহিৰাজ্যত আজি অসমৰ শ্ৰমিক, অসমৰ যুৱক, অসমৰ ছাত্ৰ ছাত্ৰী কিন্তু সুৰক্ষিত নহয়। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰিছে। বাৰে বাৰে সংঘটিত হৈছে এনে ঘটনা। বাৰে বাৰে উত্থাপন হৈছে এই প্ৰশ্ন, বহিৰাজ্যত কি হৈছে অসমৰ যুৱকৰ সৈতে। আজি পুনৰ এই খবৰটো আহি সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। খুবেই মৰ্মান্তিক ঘটনা। আমি এই ল'ৰাজনৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ। লগতে গোৱালপাৰা জিলা প্ৰশাসন দাবী জনাইছোঁ যে অতি শীঘ্ৰে ল'ৰাজনক তেওঁৰ ঘৰত যাতে চমজাই দিয়ে, লৈ আহি সম্পূৰ্ণ চৰকাৰী খৰচ পাতি যাতে আনি তেওঁক ঘৰত চমজাই দিয়ে আৰু ইয়াৰ লগতে এই ক্ষেত্ৰত তদন্ত কৰিব লাগিব। তদন্ত কৰি কোন দোষী হয়, দোষীক কাৰ্য কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছোঁ। আৰু যিহেতু ল'ৰাজন কৰ্মৰত অৱস্থাত আছিল, সেইকাৰণে কাৰণ তেওঁলোকৰ ঘৰৰ উপাৰ্জনকাৰী তেওঁ এজন আছিল, গতিকে তেওঁলোকৰ ঘৰত যাতে এটা উপযুক্ত ক্ষতিপূৰণ দিয়ে, তেওঁৰ দেউতাক বা মাকক দিয়ে পৰিয়ালক দিয়ে, তাৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাক আমি অসম চৰকাৰৰ দাবী জনাইছোঁ। গোৱালপাৰাৰ পৰা মঞ্জুৰ ভয়াৰ ৰিপৰ্ট, টাইম 8।